হেল্ল' গাইজ ৱেলকাম টু মাই লং ব্লগ। তো আজি হৈছে এটা বিশেষ দিন। তো বিশেষ দিনটো বোলো আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। বিশেষ দিন মানে আজি 10ৰ ৰিজাল্ট দিব, সেয়াই মোৰ বাবে বিশেষ দিন। আৰু মানে মোৰ ভয়ো লাগি আছে যে ৰিজাল্টত কিবা আহে। এতিয়া ভয়তো লাগিবই। তো এতিয়া মানে মাহঁতো টেনশ্যন হৈ আছে, মাহাৰ মানে ৰিজাল্টত কি আহে। আৰু দাদাইতো মানে পুৱাৰ পৰাই ফোনত লাগি আছে আৰু ৰিজাল্ট চাবলৈ। তো মানে এতিয়া নাজানো আৰু আজি কি হ'ব। আজিৰ দিনটো ভালেই যাব নে বেয়াই যাব সেইটো নাজানো। যিহেতু কিবা হ'লেও এইটো আহিবই, কিবা হ'লেও আহিবই, ভাল বেয়া এইটোতো কম্পালচৰি হয়। তো কিবা হ'লেও আহিবই, ভাল বেয়া। তো এই দিনটোৰ কাৰণে মানে মোৰ এটা গান মনত পৰিছে, মই গানটো গাই দিব বিচাৰিছোঁ। তো है सुना ये पूरी धरती तू चलाता है, मेरी भी सुन ले अर्ज मुझे घर बुलाता है, भगवान है कहाँ रे तू, है खुदा है कहाँ रे तू। মানে মোৰ ভগৱানলৈ মনত পৰিছে, কাৰণ আজিৰ দিনটো মানে ভাল যাব নে বেয়া যাব সেইটো ভগৱানৰ ওপৰতে, ভগৱানেই জানে। এয়া হ'ল আমাৰ ছাগলী। মই কিন্তু ঘৰত কাম কৰোঁ দেই, আপোনালোকে নাভাবিব আৰু ঘৰত কাম নকৰোঁ বুলি। তো দেখিবলৈ পাইছে এইটো পথাৰখন। গাইজ পুৱাই বাহিৰত ফুৰি কোনে কোনে ভাল পায় মোক কমেণ্ট কৰিব দেই গাইজ। এতিয়া মই গা পা ধুই লওঁ। গা পা ধুই অলপ সেৱা কৰি লওঁ, কাৰণ আজি ৰিজাল্ট দিয়াৰ কথা। তো ৰিজাল্ট ভাল হয় নে বেয়া হয় সেইটোতো ভগৱানৰ ওপৰতেই। তো সেইকাৰণে অলপ সেৱা কৰি লওঁ। দহটা বাজিব, এতিয়া 3 মিনিট আছে। মোৰ ৰিজাল্ট দিলে আৰু মই ছেকেণ্ড ডিভিজন হ'লোঁ। মানে মোৰ বহুত দুখ লাগিছে, কাৰণ 2 মাৰ্কৰ ধৰি মই ফাৰ্ষ্ট ডিভিজন নাপালোঁ। মানে এতিয়া আৰু সেই ভাবিলে কিনো হ'ব, আৰু আগতেই ভাবিব লাগিছিল, যিহেতু আগতেই ভাবিব লাগিছিল। যি হ'ল এতিয়া আৰু দুখ কৰি থাকি লাভ নাই। তো মই ৰিজাল্টটো লৈ সুখী হৈছোঁ এতিয়া। গাইজ আচলতে কি হ'ল জানেনে, মানে মোৰ লগত যিহেতু এইবাৰ মেট্ৰিক দিছে মোৰ খুৰাৰ জীয়েক, মোৰ আচলতে বাইদেউৱে হয়, আৰু মোৰ লগত একেলগে মেট্ৰিক দিছে এইবাৰ। তো তাইৰ ৰিজাল্টটো মানে মই প্ৰথমতে তাইৰ ৰিজাল্টটো পালোঁ, তাই ছেকেণ্ড ডিভিজন বুলি। তাৰপিছত মোৰ ভয় লাগিল, মানে মই কি পাম যদি তাই ছেকেণ্ড ডিভিজন পাইছে, তো মই কি পাম এতিয়া, মোৰ ভয় লাগিল। তাৰপিছত মোৰ দাদাই চাই দিলে যে মই ছেকেণ্ড ডিভিজন, ময়ো একে। মানে মোৰ শুনি যে ইমান বেয়া লাগিছে, মানে প্ৰথমতে, কাৰণ মই প্ৰথম ডিভিজন পাম বুলি ভাবিছিলোঁ। আচলতে মোক মানে একো লেটাৰ পেটাৰ নালাগে, আৰু মোক প্ৰথম ডিভিজন পালেই হৈ গ'ল হয়। কিন্তু মই নাপালোঁ, 2 মাৰ্কৰ ধৰি নাপালোঁ। সেই যদি 2 মাৰ্কটো পালোঁ হয়, মই আজি প্ৰথম ডিভিজন পালোঁ হয়। মানে কি মানে মোৰ বহুত দুখ লাগিছে, আৰু মই ইমান কান্দিছোঁ। মানে প্ৰথমতে দিয়াৰ পিছত ৰিজাল্টটো শুনাৰ পিছত মই ইমান কান্দিছোঁ, মানে তাৰপিছতহে আৰু মানি ল'লোঁ যে মই ছেকেণ্ড ডিভিজন পাইছোঁ। মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিল যে মই ছেকেণ্ড ডিভিজন পাইছোঁ। মোৰ মানে দুখৰ কাহিনী, আজি মোৰ দিনটো মানে ইমান দুখৰ হোৱা নাছিলোঁ। কিন্তু গাইজ এটা কথা যে আমি ছেকেণ্ড ডিভিজন পোৱা স্বত্তেও মানে আমাৰ ঘৰত এতিয়া পাৰ্টি হ'ব গধূলি। যিহেতু যিমান সেই হ'লেও মানে ৰিজাল্টটো মানি ল'ব লাগিবই, আমি যিহেতু সেইটোৱে পাইছোঁ। আৰু যদি ভালদৰে পঢ়িলোঁ হয়, ভালকৈ পালোঁ হয় কিবা। তো এয়া ভালদৰে নপঢ়াৰ নতিজা। কি কৰিম এতিয়া নাই, আৰু এতিয়া আগবাঢ়ি যালেই হ'ল। এইবাৰ আমাৰ 10th ৰিজাল্ট বেয়া হ'ল, তো আমি 12th ভাল কৰিব চাব লাগিব, সেনেকৈয়ে যাব লাগিব। এতিয়া মেট্ৰিকৰ ৰিজাল্টৰ লগত একোৱে নাই, মানে
যেতিয়া হাই ছেকেণ্ডাৰী ৰিজাল্টটোহে লাগে আমাক মেইনলি মেট্ৰিকৰ ৰিজাল্টটো একো হেৰি নাই খালি কলেজত এডমিশ্যন ল'লে মানে লাগে আৰু মেট্ৰিকৰ ৰিজাল্ট বাৰু যিয়ে নহওক আৰু মই ৰিজাল্টটো লৈ সুখী হৈছোঁ এতিয়া প্ৰথমতে মানে মোৰ বিশ্বাসেই হোৱা নাছিল তো এতিয়া মই বিশ্বাস কৰি ল'লোঁ যে মই ছেকেণ্ড ডিভিজন পাইছোঁ গাইজ মাহো আশা কৰিছিল মই ফাৰ্ষ্ট পাম মামাহো আশা কৰিছিল মই ফাৰ্ষ্ট পাম বুলি তো ময়ো আশা কৰিছিলোঁ মই ফাৰ্ষ্ট পাম মোক লেটাৰ নালাগে খালি ফাৰ্ষ্ট পালে হৈ গ'ল হ'লে কিন্তু মানে 2 মাৰ্কৰ কাৰণে মই প্ৰথম নাপালোঁ মানে মোৰ ইমান বেয়া লাগিছে যে মই 2 মাৰ্কৰ কাৰণে মই প্ৰথম নাপালোঁ আৰু ক'ব গ'লেতো মই ইংৰাজীৰ মানে পৰীক্ষাটো মানে বহুত বেয়া হৈছে ইংৰাজীখন কাৰণ মানে মই ইংৰাজীৰ একোৱেই আলু তালুও মই নাজানো তো মানে ইংৰাজীটোৱে মোৰ বেয়া হৈছে বাকী চব ঠিকে ঠাকে আছে আৰু আজি আমাৰ ঘৰত এতিয়া গধূলি পাৰ্টি হ'ব সৰু সুৰা পাৰ্টি ছেকেণ্ড ডিভিজনৰ পাৰ্টি মোৰ দাদাও ছেকেণ্ড ডিভিজন পাইছিল এতিয়া ময়ো ছেকেণ্ড ডিভিজন মাৰিলোঁ এতিয়া আৰু 12ত ভাল কৰিব লাগিব তো মই এতিয়াৰ পৰাই ভালদৰে আৰু পঢ়িম আৰু 12ত মই ভাল কৰিহে এৰিম ৰিজাল্ট কিন্তু মই কৰিহে এৰিম মেহনত কৰিম এতিয়াৰ পৰাই আৰু যদি মই মেহনত কৰোঁ ন এতিয়াৰ পৰা তেতিয়াহ'লে সফলতা লাভ কৰিমেই এদিন হ'লেও তো মেহনত কৰি যাম এতিয়াৰ পৰা সফলতা এদিন হ'লেও লাভ কৰিমেই